হাই হেল্ল' আসসালামু আলাইকুম। তো মোৰ ছ'চিয়েল মিডিয়াৰ মোৰ অনুৰাগীসকল, আজিৰ ব্লগ ভিডিঅ'টো হ'ব, আপোনালোকে চাই থাকক। তো ইফালে চাওক কাশফুল, তো আমাৰ দেশী ভাষাত কয় কাশিয়েৰ ফুল। তো নদীৰ ইফালে কাশফুল। তো চাওক ভিউটো, যিহেতু কাশফুলৰ এতিয়া বতৰ। তো মই আজি যাব বিচৰা নাই, মোৰ মিছেছ আৰু তাৰ বান্ধৱীয়ে মোক ৰিকুৱেষ্ট কৰাৰ পিছত মই যাই আছোঁ। মোৰ যিহেতু আজি কাম আছিল বেলেগ, তো আমি আজি যাই আছোঁ। তো আপোনালোকে চাই থাকক, কলেজলৈ যাম। তো গোটেই ভিডিঅ'টো আপোনালোকে দেখক। তো ভিউটো চাওক, ৰাস্তা আৰু ইফালে শালি ধানৰ খেতি পথাৰ, ৰাস্তাবিলাক চাওক। তো এতিয়া আহি পালোঁ আমি মাহাময়া, এইটো ফৰেষ্ট ৰিজাৰ্ভ হয়। এই ফৰেষ্ট ৰিজাৰ্ভত ইয়াত লিখা আছে বান্দৰ ওলায় ইয়াত। তো ৰাস্তাটো ভাল নহয়, কেমেৰা ভালদৰে কৰিব পৰা নাই। তো এইবিলাক গছ হয়, শাল গছ আছে, চেগুন আছে আৰু কিবা কিবি। তো এই জায়গাটো সেউজীয়া, মানে ঠাণ্ডা হৈ থাকে এনি টাইম। তো রাস্তা যেহেতু একা বেকা, তো আহি পালো আমি মাহাময়ালৈ। তো সিহঁতৰ কলেজ দেখা পোৱা যায়। তো এয়া আহিলো মাহাময়া ডিগ্ৰী কলেজৰ গেট দি আমি আহিলো। এয়া মাহাময়া ডিগ্ৰী কলেজ। তো মোৰ মিছেছ আৰু তাৰ বান্ধৱীয়ে নামিলে আৰু অফিচৰ পৰা ফৰ্ম লৈ আহিলে। তো এতিয়া ফৰ্ম ফিল আপ কৰিলোঁ আমি। তো এতিয়া জমা দিলোঁ অফিচত। তো এতিয়া ঘৰমুৱা হৈ আহিবলৈ ধৰিছোঁ। তো এয়া মাহাময়া চান ঘাটৰ গেট হয়। ইফালেদি মাহাময়া মন্দিৰলৈ যাব পাৰিব। তো এইটো হ'ল গৌৰাং ব্ৰিজ, ইফালে গৌৰাং নদী। তো ইফালে ভিউটো চাওক, ইফালে এটা ব্ৰিজ। তো আজি আমাৰ কামটো শেষ কৰি তো আহিলোঁ। তো আজিৰ ব্লগছ ভিডিঅ' এইখিনিয়ে। তো আপোনালোকে আমাৰ ফেচবুক চেনেলটো ফলো কৰিব। ধন্যবাদ। আজিৰ ভিডিঅ' এইখিনিয়ে।